আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনাৰ চেহেৰা নূৰৰ নিচিনা উজ্জ্বল হৈ যাব যদিহে আপোনালোকে এই সৰু আমলটো কৰে। উজুৰ সময়ত আপোনালোকে পানী মুখত দিওঁতে এই আমলটো কৰিব লাগিব। প্ৰিয় ভাই ভনীসকল, এই আমলটো কেনেকৈ কৰিব লাগে মই আপোনালোকক শিকাই দিম। অজু কৰাৰ সময়ত পানী যেতিয়া আপোনাৰ মুখত দিব, আপোনাৰ চেহেৰাত পানী দিয়াৰ সময়ত মাত্ৰ এটা দোৱা আপুনি পঢ়িব লাগে। আপোনাৰ মুখৰ পৰা বিভিন্ন ধৰণৰ কলা দাগ দূৰ হৈ যাব। মুখৰ সৌন্দৰ্য ধুনীয়া হৈ যাব, চেহেৰাত নূৰ ফুটি উঠিব ইনশা আল্লাহ। বহুতো মানুহক দেখা যায় বগা, কিন্তু মুখত উজ্জ্বলতা নাই। আকৌ কিছুমানক দেখা যায় কলা, কিন্তু তেওঁলোকক দেখিবলৈ ধুনীয়া লাগে। এইটোৱে হৈছে আল্লাহ তাআলাৰ ফালৰ পৰা এটা ৰহম। মুখৰ উজ্জ্বলতা বৃদ্ধি পোৱা আল্লাহ তাবাৰাকা ৱা তাআলাৰ দোৱা কবুল কৰাৰ মাধ্যম। মুখৰ সৌন্দৰ্য বৃদ্ধি পোৱা গুনাহ মাফ কৰাৰ এটা মাধ্যম। প্ৰিয় ভাই ভনীসকল, এইটো এটা গুৰুত্বপূৰ্ণ আমল, সকলোৱে কৰিব। আপুনি অজু কৰাৰ সময়ত পানী যেতিয়া মুখত দিব, সেই পানীত আপুনি 3 বাৰ পঢ়ি ফু দিব। আল্লাহু নূৰুস সামাৱাতি ওয়াল আৰদ আল্লাহুম্মাগফিৰলি। আল্লাহু নূৰুস সামাৱাতি ওয়াল আরদ আল্লাহুম্মাগফিরলি। আল্লাহু নূৰুস সামাৱাতি ওয়াল আরদ আল্লাহুম্মাগফিরলি। এই দোৱাটো 3 বাৰ পঢ়ি আপোনালোকে পানীত ফু দিব। এই আমলটো যদি আপোনালোকে কৰিব পাৰে, আপুনি বগা হৈ যাব, সুন্দৰ হৈ যাব। আপুনি এনেকুৱা সুন্দৰ হ'ব, আপোনাৰ মুখখন এনেকুৱা উজ্জ্বল হ'ব যে আপোনাক যিকোনো মানুহেই দেখিলে ক'বলৈ বাধ্য হৈ যাব যে আপুনি আগতকৈও ধুনীয়া হৈ গৈছে। প্ৰিয় ভাই ভনীসকল, আপোনালোকে এই আমলটো নিশ্চয় কৰিব। এই আমলটো অতি ফজিলতপূৰ্ণ। এই আমলটো কৰিলে নিশ্চয় আপোনালোকৰ মুখ উজ্জ্বল হৈ যাব, নূৰেৰে ভৰি পৰিব ইনশা আল্লাহ।